পূজাৰ বতৰত ৰাজপথত সুৰক্ষিত যাতায়াত সুনিশ্চিত কৰাৰ লক্ষ্য 7 পৰা 13 অক্টোবৰলৈ পৰিবহণ বিভাগৰ ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ ষ্টাফ কলেজত জিলা পৰিবহণ বিষয়াসকলৰ এখনি পৰ্যালোচনা সভা দেৱী দশভূজাক আদৰিবলৈ মাজত মাত্ৰ এটা দিন ষষ্ঠীৰ দিনা বৰণ আৰু বুধনৰ দ্বাৰা বেদিত প্ৰতিষ্ঠা কৰা হ'ব মহিষমৰ্দিনীক পিছে দুৰ্গা পূজাৰ আনন্দ যাতে পথ দুৰ্ঘটনাৰ অনাকাংক্ষিত ঘটনাৰ বাবে ম্লান নপৰে তাৰ বাবেই ৰাইজক সজাগ কৰিবলৈ পূজাৰ বতৰত আয়োজন কৰা হৈছে পথ সুৰক্ষা সপ্তাহ 7 পৰা 13 অক্টোবৰলৈ আয়োজন কৰা এই ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ সোমবাৰে পুৱাই গুৱাহাটীৰ ষ্টাফ কলেজত মুকলি কৰে পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই পূজাৰ বতৰত নিৰ্বাক গোষ্ঠীৰ দ্বাৰা মাইমৰ জৰিয়তে পূজাৰ মণ্ডপসমূহত পথ সুৰক্ষাৰ সজাগতাৰ চেষ্টা কৰিব পৰিবহণ বিভাগে সেই মুকাভিনয় যাত্ৰাৰো মুকলি কৰে পৰিবহণ মন্ত্ৰীয়ে পথ সুৰক্ষা সপ্তাহ উপলক্ষে ষ্টাফ কলেজৰ পৰা উলিওৱা পথ সুৰক্ষা সজাগতা বাইক আৰু কাৰ ৰেলীৰো ফ্লেগ অফ কৰে কেশৱ মহন্তই ৰাইজক পূজাৰ সময়ত যান-বাহন চলাওঁতে অধিক সজাগ হোৱাৰ আহ্বান মন্ত্ৰী মহন্তৰ পৰিবহণ বিভাগৰ তৰফৰ পৰা পথ সুৰক্ষা দিৱস আমি পালন কৰিবলৈ ওলাইছোঁ আৰু তাৰে আজি শুভ উদ্বোধন আমাৰ কেন্দ্ৰীয়ভাৱে ৰাজ্যিকভাৱে আমি ইয়াত শুভাৰম্ভ কৰিছোঁ প্ৰতিখন জিলাতো ঠিক তেনেধৰণে আজি ইয়াৰ আৰম্ভ কৰিব যিসকলে গাড়ী চলায় বাইক চলায় সকলোকে আমাৰ এটা আহ্বান যে পথ সুৰক্ষাৰ নীতি নিয়মসমূহ তেখেতে মানি চলক এই এটা সপ্তাহত পুনৰ ৰাইজৰ মাজলৈ যাব পৰিবহণ বিভাগ গীত মাত বাতৰ নাট মুকাভিনয় আদিৰ জৰিয়তে যান-বাহন আইন মানি চলিবলৈ ৰাইজক আহ্বান জনাব বিভাগে পথ সুৰক্ষাৰ নীতি নিয়ম সন্দৰ্ভত সজাগতাৰ চেষ্টা কৰিব বিভাগে পথ সুৰক্ষাৰ বিভিন্ন ভিডিঅ' আজিও পূজা মণ্ডপত দেখুওৱাৰ ব্যৱস্থা কৰা হৈছে সেই ভিডিঅ' মুকলি কৰে পৰিবহণ মন্ত্ৰীয়ে ৰাইজলৈ মাত্ৰ আহ্বান সাৱধানে নীতি নিয়ম মানি যান-বাহন চলাওক উৎসৱৰ বতৰত পথ সুৰক্ষা সপ্তাহৰ সৈতে ৰজিতা খুৱাই ৰাজ্যিক পথ সুৰক্ষা সমিতিৰ মুৰব্বী আদিল খান পৰিবহণ বিভাগৰ আয়ুক্ত মেঘ নিধি দাহাল পৰিবহণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া গৌতম দাসকে আদি কৰি পৰিবহণ বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে এক পৰ্যালোচনা বৈঠকত ভাগ লয় পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই অসমৰ প্ৰতিখন জিলাৰ পৰা অহা জিলা পৰিবহণ বিষয়া MVI এনফোৰ্সমেণ্ট বিষয়াসকল উপস্থিত থাকে এই বৈঠকত মূলত পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ বিভাগে কি কৰিব কেনেকৈ কৰিব আদি বিষয়ত আলোচনা হয় ষ্টাফ কলেজৰ এই বৈঠকত ভিডিঅ' জাৰ্নেলিষ্ট দীপঙ্কৰ শৰ্মাৰ সহযোগত বঞ্জিত কলিতাৰ ৰিপৰ্ট NKTV+